কৰ্মসূত্ৰে যোৰহাটত থকা মোৰ শৈশৱৰ বান্ধৱী হিৰণ্য আহিলে আৰু তাইৰ লগত তাইৰ ফেমিলিটো আচলতে তাইৰ ফেমিলিটো আমি আৰু এগৰাকী মোৰ শৈশৱৰ বান্ধৱী সখী তাই মংগলদৈৰ পৰা আহিব আৰু লগ হৈ কিনে এটা দিন আচলতে আমি স্পেণ্ড কৰিবলৈ বিচাৰিছিলোঁ আমি গোটেইখিনি লগ কৰিবলৈ বুলি এনেকৈ ভাবি প্লেন কৰি থকা হৈছিলে আৰু তেনেধৰণে আমি গোটেইকেইজনী লগ হ'লোঁ আমি আহিলোঁ কইনা ধৰালে ড্ৰিমলেণ্ড যিখন পাৰ্ক আছে আমি ড্ৰিমলেণ্ডলৈ আহিলে আৰু দেখিছে ঘৰৰ পৰা লেটেকু লৈ আনিছিলোঁ লেটেকুৱাই আমি খাবলৈ লৈছোঁ আচলতে খুব ধুনীয়া আৰু শৈশৱৰ স্মৃতি সৌৰি আমি তিনিজনীয়ে এনেধৰণে আগবাঢ়িছোঁ তিনিটা ফেমিলি আমি আগবঢ়াইছোঁ ড্ৰিমলেণ্ড পাৰ্কলৈ আৰু পাৰ্কৰ পৰিৱেশসমূহ আপোনালোককো দেখুৱাই থাকিম কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আচলতে শৈশৱৰ বান্ধৱীখিনিক যেতিয়া লগ পাওঁ খুব ভাল লাগে স্মৃতিবোৰ আচলতে ৰোমন্থন কৰিও ভাল লাগে আৰু তেনেদৰে এটা দিন পাৰ কৰিবৰ কাৰণে আমি আহিলোঁ ড্ৰিমলেণ্ড পাৰ্কলৈ আৰু পাৰ্কৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ চাই থাকক ভৰি মাৰি থকা ভৰি এনেকৈ মই এবাৰ সাঁতুৰি খুব এনজয় কৰিলে ইহঁতে আৰু এতিয়া ইয়াত জুলনাত উঠিছে আচলতে ইহঁতৰ ভাল লগাখিনিয়ে আমাৰো ভাল লগা গতিকে ইহঁতক অকণমান উলিয়াই লৈ আহিলোঁ খুব এনজয় কৰিছে ভাল লাগিছে দেখি আৰু আমাৰ বান্ধৱীকেইজনীৰ ল'ৰা ছোৱালী ইহঁত কেতিয়াও মানে ফ্ৰেণ্ড হ'ব পাৰিছে মানে লগ হৈছে ইজনে সিজনক আচলতে খুব ভাল লগা সময় ভাল লাগে আচলতে বাকীখিনিৰ কথা নাজানো কিন্তু মোৰ খুব ভাল লাগে এনেধৰণে টাইম স্পেণ্ড কৰিব পাৰিলে লগৰখিনিৰ লগত আৰু এতিয়া আমি শাৰী পাতি ৰৈ আছোঁ আইচলেণ্ডত সোমাবৰ কাৰণে এতিয়া এটা বৰফৰ ঘৰ আছে আমি সেই বৰফৰ ঘৰটোত সোমাম তাত আচলতে ভাল লাগে আগতেও আহিছিলোঁ আৰু এইবাৰো আহিলোঁ আচলতে ওচৰতে এটা ভাল লগা পৰিৱেশৰ কাৰণে আমি ইহঁত আহিছে যিহেতু গতিকে ইহঁতকো তালৈ লৈ আহিলোঁ আৰু আহি আমি ইয়াত দেখিছে মানে ইয়াতে ড্ৰেছ কৰিব দিয়ে এনেধৰণে আমি ড্ৰেছ কৰি কিনে এইটো আইচৰ ঘৰত সোমাইছোঁ আৰু এইটো হৈছে আইচৰ ঘৰ ইমানেই ঠাণ্ডা মানে ইমান ঠাণ্ডা মই বেছি সময় থাকিবলৈ নোৱাৰিলোঁৱেই ঠাণ্ডাৰ কাৰণে বহুত ঠাণ্ডা হয় ভিতৰৰ ফালে যদি অহা নাই আহিব পাৰে ভাল লগা এটা পৰিৱেশ পাব আপোনালোকে ছামাৰ ভেকেশ্যনত যদি আহিব বিচাৰে ইয়াতে ল'ৰা ছোৱালীখিনি লৈ কিনে এনেধৰণে আহিব পাৰে ভাল লাগিলে ইহঁতৰ লগত এনেধৰণে টাইমখিনি স্পেণ্ড কৰিলোঁ আপোনালোককো দেখুৱালোঁ বা আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ পৰিৱেশখিনি কেনেকুৱা পাইছে আপোনালোকেও জনাব আচলতে এই বৰফৰ ঘৰত নপৰাকৈ কোনো থকা নাই সকলোৱে পৰিছে আচলতে জোতা যিকেইযোৰ দিছে মানে চুইচ সেইকেইযোৰ বৰফত পিন্ধা নহয় পিছলি পৰে মানুহবোৰ আচলতে এইটো খুব সাৱধানে সোমোৱা হয় আৰু এনেধৰণে মস্তি কৰি আমি ভাল লাগিছে আমি তিনিওগৰাকী বান্ধৱী শৈশৱৰ আৰু ল'ৰা ছোৱালীখিনিয়ে খুব এনজয় কৰিলে খেলনাৰ বস্তুসমূহত আৰু তেনেধৰণে দিনটো পাৰ কৰি অতিবাহিত কৰি আমি ইয়াৰ পৰা এতিয়া বিদায় ল'ব বিচাৰিছোঁ আৰু আমি এতিয়া যামগৈ এখন ৰেষ্টুৰেণ্টত আচলতে দিনৰ সাজ গ্ৰহণ কৰি আমি গোটেইকেইজনী ঘৰা ঘৰি যামগৈ আৰু আহিলোঁ আমি এখন ৰেষ্টুৰেণ্টলৈ ISBT বালাজী মন্দিৰৰ ওচৰত আছিলে গাম ডেলিচিয়াছ আৰু এয়া আমি গাম ডেলিচিয়াছত দুপৰীয়াৰ সাজ গ্ৰহণ কৰিলোঁ আৰু গোটেইখিনিয়ে এনেধৰণে ধুনীয়াকৈ দিনটো পাৰ কৰি বিদায় মাগিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিলৈ লৈছোঁ বিদায় বাই বাই টেক কেয়াৰ লাভ ইউ অল